আজি পালো কি যৌৱনে আজি দিলে কি মাথো দুখ মাথো দুখ মাথো দুখ বিশেষ অসুবিধাৰ বাবে এই 18 নম্বৰ হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰৰ ভয়েস ওভাৰ কৰিছোঁ আৰু ইনটেক্স কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ আৰু ইটোৰ পিছত মাত্ৰ এটা ভিডিঅ'ত মোৰ গোটেই চেপ্টাৰ শেষ হ'ব আৰু তাতে আলোচনা হ'ব পলি হেলোজেন যৌগ আৰু এৰ ইনটেক্স কিনি এই চেপ্টাৰটোৰ ইনটেক্স কিনি আমি এতিয়া পলি হেলোজেন যৌগটো পিছত চাম আৰু এক মাৰ্ক আহিছিল 2015ত আৰু এতিয়া তোমালোকক মই আহিছোঁ হুইচ এলকিল হেলাইড ফ্ৰম ফলোইং দিয়া আছে মানে এইবিলাক জোৰা জোৰা দিছে কোনটো মানে এই দুটাৰ ভিতৰত থাকিব প্ৰত্যেকটোৰে SN2 বহুত ৰেপিডলি বা বহুত সোনকালে বা ইজিলি দেখুৱাব আমি চাব লাগিব যেতিয়া SN2 ষ্টেৰিক হিন্ড্ৰেন্সৰ কথাটো নিশ্চয় আহি যাব ষ্টেৰিকীয় বাধা যেটো হেলো এলকেন আৰু হেলো এৰিনত আমি পোৱা নাছিলোঁ এইবিলাক SN1 SN2 নেদেখুৱাইছিল হেলো এৰিনে কিন্তু হেলো এলকেনে SN1 দেখুৱাই SN2 দেখুৱাই কিন্তু SN2ত আমি গম পোৱা মতে ষ্টেৰিক হিন্ড্ৰেন্স কি হ'ব লাগে কম হ'ব লাগে SN1 আছিল কাৰ্বকেটায়নৰ সুস্থিৰতাৰ ওপৰত ষ্টেবিলিটি অফ কাৰ্বকেটায়ন গতিকে SN2 মানে ষ্টেৰিক হিন্ড্ৰেন্স কম জুনে দেখুৱাই যেটো এলকিল হেলাইডত SN2 হ'ব লাগে হেইটোৱে ষ্টেৰিক হিন্ড্ৰেন্স কমকে দেখুৱাই এতিয়া আমি চাও প্ৰথমটো জোৰটো চাও প্ৰথমতে এইটো দিয়া আছে 1 ব্ৰমো বিউটেন বা বিউটাইল ব্ৰমাইড আৰু এইটো কি ডিগ্ৰী হয় 1 ডিগ্ৰী হয় কি কাৰণে গম পোৱা তোমালোকক শিকাইছো হেলোজেন লাগি থকা কাৰ্বনটোত এটা এলকিল গ্ৰুপ আছে ঠিক তেনেকেন এইটোৰ পিছত চাব গলে এইটোটো 4টা কাৰ্বনে আছে কিন্তু 2 ব্ৰমো কিন্তু এইটো 2 ব্ৰমো হলে আমি পাম এলকিল গ্ৰুপ দুটা গতিকে ষ্টেৰিকীয় বাধা কোট নিউক্লিওফাইলে কোট কমকে এটাক কৰিব পাৰিব ষ্টেৰিকীয় বাধা যত বেছি আছে ইয়াত বেছি আছিল আৰু ইয়াত কম আছিল ইয়াত দুটা আছে গতিকে এইটো 2 ডিগ্ৰী আৰু এইটো 1 ডিগ্ৰী আছে এটা ৰিয়েক্ট মোৰ ৰেপিডলি কোট আমি জানো যে 1 ডিগ্ৰীত ষ্টেৰিকীয় বাধা কম বা ষ্টেৰিক হিন্ড্ৰেন্স কম গতিকে এইটোৱে মানে 1 ব্ৰমো বিউটেন হুইচ ওয়ান ইজ 1 ডিগ্ৰী এলকিল হেলাইড মানে বিউটাইল ব্ৰমাইড টু 1 ডিগ্ৰী আৰু ইয়ে লেছ ষ্টেৰিক হিন্ড্ৰেন্স আৰু ইয়ে SN2 ইজিলি দেখুৱাব এইটো ষ্টেৰিক হিন্ড্ৰেন্সৰ কথাৰ পৰা আমি গম পালো 2 নম্বৰটোত গুছি আহিছো এইটো আছে SN2 আকৌ চাব দিছে একে প্ৰশ্নৰ একে উত্তৰ হ'ব গতিকে আমি গম পালো যে ইয়াত আছে 2 ডিগ্ৰী 2 ব্ৰমো বিউটেন আগৰটো ধৰা আৰু এইটো আছে টাৰচিয়াৰি কিন্তু এইটো আছে সেকেন্ডাৰী কাৰণ ইয়াতে ব্ৰমো যেটো গ্ৰুপ আছে তাত তিনিটা কাৰ্বনটোৰ লগত তিনিটা এলকিল গ্ৰুপ আছে মিথাইল আৰু এইবিলাক হল আইসোমাৰ কাৰণ সমান সমান কাৰ্বন থকা বস্তু গতিকে 3 ডিগ্ৰী আৰু এইটো আগৰটো আছিল 2 ডিগ্ৰী 2 নম্বৰৰ প্ৰথমটো 2 ডিগ্ৰী গতিকে 2 ডিগ্ৰীত কৈ 3 ডিগ্ৰী ষ্টেৰিকীয় বাধা বহুত বেছি পাপাও জংগপংগ গতিকে ইটো আমাৰ 2 ডিগ্ৰী গতিকে 2 ডিগ্ৰী আমাৰ ষ্টেৰিকীয় হিন্ড্ৰেন্স অলপ কম আছে কাৰণে এইটোৱে SN2 ইয়াত বেছিকে দেখুৱাব মেইন ৰিজনটো কি লিখিব ডিউ টু দা লেছ ষ্টেৰিক হিন্ড্ৰেন্স ইজ অবজাৰ্ভড ইন কি হ'ব প্ৰথমটোত ইন 2 ব্ৰমো বিউটেন গতিকে লাষ্টৰটো চাবলৈ আগবাঢ়িছো ভয়েস ওভাৰ কৰি আছো আৰু তাৰ পিছৰ ইনটেক্স কুৱেশ্যনখন ইটোৰ পিছত আমি আকৌ আহিম গতিকে আমাৰ এইটো এতিয়া ব্ৰমোটো লাগি থকা কাৰ্বনত এটা এলকিল গ্ৰুপ আছে গতিকে এইটো আমি 1 ডিগ্ৰী বুলি ক'ব পাৰিম ইয়াত ব্ৰমোটো লাগি থকা কাৰ্বনত এইটো এটা এলকিল গ্ৰুপ কিন্তু ব্ৰাঞ্চ হিচাপে আছে আৰু এইটোত আমি প্ৰায় এনেকুৱা SN1 ৰ এক্সামত আহি গৈছে এইবাৰ 2020 কিন্তু SN1 ৰ ৰিএক্টিভিটি সুধিছিল অলপ দেখিলে একে হেন লাগে কাৰণে মনত পৰাই এটা স্ক্ৰিনশ্বট দি দিছো এইটোত চাবা তোমালোকৰ এইটো 1 ডিগ্ৰী কিন্তু তাত আছিল তোমাৰ স্ক্ৰিনশ্বটত এটা 1 ডিগ্ৰী আৰু এটা 2 ডিগ্ৰী তাৰ পিছত এইটো তোমালোকৰ প্ৰথমটো চোৱা এতিয়া দুটা 1 ডিগ্ৰী হোৱাৰ বাবে ষ্টেৰিক হিন্ড্ৰেন্স চালে হল কোনটোত মানে ষ্টেৰিকীয় বাধা বেছি পাব গতিকে তোমালোকক দেখুৱাৰ দৰে এই দুটাৰ ভিতৰত তোমালোকে চালে গম পাবা যে দুটা 1 ডিগ্ৰী হোৱা সত্ত্বেও এই ব্ৰমোটোৰ ওচৰতে এলকিল গ্ৰুপটো আছে ইয়াৰ ব্ৰমোটোৰ ওচৰতে আছে কিন্তু ইয়াত অলপ দূৰত আছে দূৰৰ কাৰ্বনত আছে মানে হেলোজেন লাগি থকাৰ পৰা দূৰত আছে
ইয়াত ওচৰত আছে গতিকে ষ্টেৰিক হিন্ড্ৰেন্স সেইটোৱে অলপ বেছি দিব গতিকে এইটোৱে 1 নম্বৰটোৱে কম দিব আৰু ইয়াৰ ৰিএক্টিভিটি SN2ৰ প্ৰতি বেছি হ'ব গতিকে এইটো আমি লিখিম দুটা 1 ডিগ্ৰী হোৱা সত্ত্বেও আমি গম পালো যে এইটোৰ ৰিএক্টিভিটি বেছি হয় কাৰণ তাত ষ্টেৰিক হিন্ড্ৰেন্স দিয়া মিথাইল গ্ৰুপটো ইয়াৰ তুলনাত দূৰত আছে আগতে দেখুৱাৰ দৰে স্ক্ৰিনশ্বটটো দেখুৱাই দিছিলোঁ SN1 আহিছিল এইবাৰ এনেকুৱা এটা SN2 আহি যাব পাৰে গতিকে তোমালোকক এইকেইটা ইনটেক্সৰ পৰা কৰি দিলোঁ আৰু আহি আছো ইয়াৰ পিছত SN2ৰ পিছত যিখিনি ইনটেক্সৰ কুৱেশ্যন আছে বৰ্ডখন মুছি লগে লগে আহি আছো এইটোৰ পিছত আৰু এটা ভিডিও থাকিব গতিকে এই ভিডিওবিলাক বনোৱা দুজন ল'ৰা আছে আৰু সেই দুজনৰ নাম ক'ব ওলাইছিলোঁ এজনৰ নাম হ'ল আমাৰ হন আৰু তাক ঘৰত হন বুলি মাতো আনে আসল নামটো নিৰ্জন আৰু এজনক মই মাতো মৰমতে নিপু আৰু তাৰ আসল নামটো ঋষিকেশ গতিকে তেওঁলোকক মানে থিহতক মই ধন্যবাদ জনাইছো মোক এইখিনি মানে ভিডিওত সহায় কৰি দিয়াৰ বাবে আৰু হিহতে 12ত পঢ়ি আছে গতিকে চাই থকা সকলোৱে হিহতক এটা এটা হিহতৰ নামটো লিখি মানে লাইক এটা দিব বুলি মানে আশা কৰিছো গতিকে এতিয়া আহিছো মই 10.8 ৰ ফালে ইয়াত দিয়া আছে SN1 ৰ ৰিএক্টিভিটি বা ফাস্টাৰ গুণে দেখুৱাব ৰিএক্টিভিটি মানে কি বিক্ৰিয়া গুণে ভালকৈ কৰে আৰু কোনে ফাস্ট দেখুৱাই সেইটোৱে তো আমাৰ বেছি ৰিএক্টিভিটি হ'ব গতিকে মেকানিজম বৰে গৰম পোৱা আছিল যে আমি কাৰ্বকেটায়নৰ ষ্টেবিলিটি যেটো 2020 এই বছৰ এনেকুৱাকে SN1 ৰ কথা কৈছিলোঁ যে অলপ আগতে স্ক্ৰিনশ্বটখন দেখুৱাইছিলোঁ গতিকে এইটো মোৰ পিঠিৰ ফালে দেখুৱাই আছো গতিকে SN1 দেখুৱাই 1 ডিগ্ৰীতকৈ 2 ডিগ্ৰী বেছি আটাইতকৈ বেছি 3 ডিগ্ৰী গতিকে এই দুটাৰ ভিতৰত চাও আমি কোনটো 3 ডিগ্ৰী হয় সেইটোৰ ষ্টেবিলিটি বেছি হ'ব কাৰ্বকেটায়নৰ সুস্থিৰতা বেছি হ'ব ইয়াত হেলোজেন লাগি থকা কাৰ্বনটো তিনিটা এলকিল গ্ৰুপ আছে মিথাইল গ্ৰুপ আছে তিনিটা এটা দুটা এণ্ড তিনিটা এই তিনিটা হৈ গ'ল 3 ডিগ্ৰী এইটো কাৰ্বকেটায়ন উৎপন্ন হ'ব ইয়াক ভাঙি গলে SN1 টো দুটা স্টেপত হৈছিল দুটা খাপত হৈছিল বিক্ৰিয়াটো কিন্তু ইয়াত কিন্তু মাত্ৰ দুটা আছে এলকিল গ্ৰুপ হেলোজেন লাগি থকা কাৰ্বনত চাব লাগে গতিকে ইয়াত আছে তিনিটা কাৰণ 3 ডিগ্ৰী আৰু ইয়াত দুটা আছে 2 ডিগ্ৰী মানে মনে মনে এটা লুকাই আছে হাইড্ৰোজেন গতিকে গম পোৱা মতে ভয়েস ওভাৰ কৰি থকা মতে মোৰ কথাবিলাক মিলোৱা মতে 3 ডিগ্ৰীটো বেছি ষ্টেবল হয় SN1 মানে প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱালে এই কাৰ্বকেটায়নটো 3 ডিগ্ৰী উৎপন্ন কৰিব গতিকে 3 ডিগ্ৰী কাৰ্বকেটায়ন উৎপন্ন কৰাৰ কাৰণে ইয়াৰ ষ্টেবিলিটি বহুত বেছি হয় গতিকে এইটোৱে যদি ষ্টেবল হয় ইয়াত নিউক্লিওফাইলে অতি সহজে আহি সোমাব পাৰিব এটাক কৰিব পাৰিব গতিকে লিখি দিছো বিকজ ইট গিভছ 3 ডিগ্ৰী কাৰ্বকেটায়ন ইয়ে 3 ডিগ্ৰী কাৰ্বকেটায়ন দেখুৱাই যেটো নেকি most stable গতিকে ইয়াৰ ৰিএক্টিভিটি বেছি 2 নম্বৰত আহি গৈছো গতিকে এইটো চাও ইয়াত আমি সাম হেলোজেন লাগি থকা কাৰ্বনটোত কি আছে এইটো যদি আমি গম পালো 1 ডিগ্ৰী কাৰণ এটা এলকিল গ্ৰুপ লাগি আছে এইটো দুও মুৰে দুটা আছে দুও ফালে আছে দুটা এলকিল গ্ৰুপ গতিকে এই দুটাৰ ভিতৰৰ প্ৰথমটো 2 ডিগ্ৰী এই হেলোজেন লাগি থকা কাৰ্বনত চাইছো এই হেলোজেন লাগি থকা কাৰ্বনত চাইছো 1 ডিগ্ৰী এণ্ড 2 ডিগ্ৰী এইবিলাক আগৰ ভিডিওত কৰা আছে গতিকে গম পোৱা মতে এই দুটাৰ ভিডিওৰ চাই থকাৰ মতে তোমালোকে গম পাইছা 2 ডিগ্ৰী কাৰ্বকেটায়নে সোনকালে SN1 ৰিএকচন দেখুৱাব কাৰণ 2 ডিগ্ৰী কাৰ্বকেটায়নটো বেছি সুস্থিৰ হয় তাকেই লিখিব ওলাইছো আগৰটোৰ দৰে লিখিম বিকজৰ পিছত কি লিখিম এতিয়া আমি ক'ব বিচাৰিছো যে যেহেতু এটো SN1 হয় গতিকে প্ৰথমটোৱে লিখি এনসাৰত লিখি এনেকৈ লিখি দিবা বিকজ লিখাৰ পিছত আমি এতিয়া লিখিম বিকজ ইট gives 3 ডিগ্ৰী কাৰ্বকেটায়ন নহয় এতিয়া 2 ডিগ্ৰী কাৰ্বকেটায়ন which is more stable হ'ব দুটা আছে যেহেতু which is more stable than 1 ডিগ্ৰী কাৰ্বকেটায়ন গতিকে এখিনি কোৱা হল গতিকে SN1 ত চাব লাগিলে দুটাৰ ভিতৰত চাব লাগিলে এক্সাৰচিৰি কাৰ্বকেটায়ন সুস্থিৰ বাবে বেছিকৈ দেখুৱাব 10.9 আৰু এইটো লাষ্ট হ'ব আমাৰ টপিক
মানে ইনটেক্স কুৱেশ্যনৰ আৰু আজি বেলেগ পলিহেলজন নকৰোঁ কাৰণ ইহঁতৰ এই ভিডিঅ'টো কৰি থাকোঁতে ফোন আহিছিল দেউতাকৰ ৰাতি হৈছে ৰাতি হ'লে ভয় লাগে বোলে গতিকে ওচৰতে ঘৰ যিহেতু আমি আৰম্ভ কৰিছোঁ এতিয়া 10.9 আৰু এনেকুৱা এটা 2016ত আহি গৈছিল ভইচ অভাৰ কৰিলে নিমিলা যেন বাৰু এইটো আছিল তোমালোকৰ ব্ৰহ্মচাইক্লোহেক্সেন আৰু এইটো মেগনেছিয়াম গতিকে এটা গ্ৰিগনাৰ্ড বিকাৰক আমি পাম কাৰণ এইটো সাইক্লোহেক্সাইল ব্ৰমাইড বা ব্ৰহ্মচাইক্লোহেক্সেন মানে হেলো এলকেনৰ দৰে কিন্তু সাইক্লিক ষ্ট্ৰাকচাৰ আৰু এই সাইক্লিক ষ্ট্ৰাকচাৰটোৰ লগত ক'বলৈ গ'লে মেগনেছিয়ামে যদি ধাতুৱে শুকান ইঠাৰ মাধ্যমত বিক্ৰিয়া কৰে সাইক্লোহেক্সাইল ব্ৰমাইড মানে এলকিল হেলাইড টাইপত লিখিছোঁ আৰু এইটো ব্ৰহ্মটোৰ লগত মেগনেছিয়ামে যেতিয়া এতিয়া ৰিয়েকশ্যন কৰিব মানে আমি এটা গ্ৰিগনাৰ্ড ৰিয়েজেন্ট পাম যিটোৰ নাম হ'ব সাইক্লোহেক্সাইল মেগনেছিয়াম ব্ৰমাইড গতিকে এতিয়া পালোঁ সাইক্লোহেক্সাইল মেগনেছিয়াম ব্ৰমাইড গতিকে এইটো নাম কৈ দিলোঁ এইটো আমি 8 পাম এইটো গ্ৰিগনাৰ্ড ৰিয়েজেন্ট বুলি কওঁ কিয় এলকিল মেগনেছিয়াম হেলাইড সাইক্লোহেক্সাইল মেগনেছিয়াম ব্ৰমাইড আৰু ইয়াত মেগনেছিয়ামটো পজিটিভ হয় কাৰণ ধাতু ধনাত্মক সদায় ইলেক্ট্ৰন ত্যাগ কৰে আৰু তাৰ কাৰ্বন ওচৰত থকা কাৰ্বন আৰু মেগনেছিয়াম বান্ধনীডাল ধ্ৰুৱীয়তা পায় সহযোজী যদিও কোভেলেন্ট বন্ড বাট পলাৰ গতিকে কাৰ্বনটো নিগেটিভ অধাটো ইয়াত এতিয়া বনডাল ভাঙি যাব পানীতে হাইড্ৰলাইসিস জল বিশ্লেষণ কৰিলে আমি পাম এইটোত আপোনাৰ তোমালোকে পাবা এইটো ভাঙি গ'ল Mg ৰ লগত OH আহি গ'ল কাৰণ Mg প্লাছ OH মাইনাছ পানী ভাঙিলে H প্লাছ OH মাইনাছ হয় গতিকে H প্লাছটো ক'ত যাব এই কাৰ্বনটো নিগেটিভ যে গতিকে তাতে এটা হাইড্ৰজেন সোমাই গ'ল গতিকে এইটো এটা হাইড্ৰজেন আমি সোমাই দিলোঁ আৰু পালোঁ সাইক্লোহেক্সেন গতিকে আমি পালোঁ সাইক্লোহেক্সাইল ব্ৰমাইডৰ পৰা সাইক্লোহেক্সেন 2 নম্বৰটোত গুচি আহিছোঁ এইটোত R দিয়া আছে এইটো দিয়া আছে এলকিল ব্ৰমাইড বা ব্ৰহ্ম এলকেন R বুলি কৈছোঁ যিহেতু গতিকে আমি ইয়াতে কি পাম মেগনেছিয়াম ধাতুৰ সৈতে এলকিল মেগনেছিয়াম ব্ৰমাইড পাই গ'লোঁ এটা গ্ৰিগনাৰ্ড বিকাৰক পাই গ'লোঁ ইয়াত গম পালোঁ ডয়টৰিয়ামেৰে বিক্ৰিয়া কৰিব দিছে আৰু ইয়াত খুদিছে যে ডয়টৰিয়ামেৰে বিক্ৰিয়া কৰিলে আৰৰ জাগাত কেনেকুৱা এটা এলকিল গ্ৰুপ আহিব গতিকে কেনেকুৱা এলকিল গ্ৰুপ ল'লে তেনেকুৱা R পাম R মানে এলকিল গ্ৰুপ গতিকে লাষ্টৰ এনসাৰটো ডয়টৰিয়ামেদি কি কৰিছোঁ আমি হাইড্ৰকাৰ্বন প্ৰস্তুত কৰিছোঁ কাৰণ হাইড্ৰজেনৰ দৰেই ডয়টৰিয়ামটো একে সমস্থানিক বা আইসোটোপ গতিকে এতিয়া আমি ইয়াতে আমি H প্লাছ আৰু OH মাইনাছ লিখিব নাযাওঁ এতিয়া D প্লাছ OD মাইনাছ OD বাপৰে বাপ গতিকে এই কাৰ্বনটো আমি কেনেকুৱাকৈ ভাবিম মানে এতিয়া গতিকে ইয়াতে আমি কেনেকুৱা দিলে তেনেকুৱা প্ৰডাক্ট পাম এতিয়া আমি এটা ইয়াতে দিব লাগিব ধুনীয়াকৈ এতিয়া আইসোপ্ৰপাইল বা 2-ব্ৰমোপ্ৰপেন এইটো 2-ব্ৰমোপ্ৰপেন আইসোপ্ৰপাইল ব্ৰমাইড বা 2-ব্ৰমোপ্ৰপেন কাৰণ জেনেৰেল নাম আইসোপ্ৰপাইল ব্ৰমাইড বা আমাৰ 2-ব্ৰমোপ্ৰপেন এতিয়া আমি পালোঁ ইয়াত গ্ৰিগনাৰ্ড ৰিয়েজেন্ট দিলে এইখিনিত মাজত যিটো আছিল ব্ৰহ্ম সেই ব্ৰহ্মটোত মেগনেছিয়াম আহি গ'ল এতিয়া পালোঁ আইসোপ্ৰপাইল মেগনেছিয়াম ব্ৰমাইড এইটোৰ নাম আইসোপ্ৰপাইল মেগনেছিয়াম ব্ৰমাইড মানে এলকিল মেগনেছিয়াম ব্ৰমাইডক গ্ৰিগনাৰ্ড ৰিয়েজেন্ট বুলি কয় গতিকে এইটোত বনডাল ভাঙি গ'ল H প্লাছ OH মাইনাছ নাহে এতিয়া D প্লাছ OD মাইনাছ আহিব OD2 মাইনাছে মেগনেছিয়ামৰ লগত বন বনাব আগৰ দৰে আৰু এই যিটো কাৰ্বন মেগনেছিয়াম আৰু কাৰ্বনৰ বনডালত কাৰ্বন নিগেটিভ হৈছিল তাতে কি আহিব D2 আহিব D প্লাছ এতিয়া আমি এইখিনি ইয়াতে ভৰাব যাম আৰু যিটো কয় জল বিশ্লেষণ নহয় এইটো কি ক'ব এতিয়া ডয়টৰিয়াম অক্সাইড H2O সোমাইছিল এতিয়া D2O সোমাব গতিকে D2 আহিব প্লাছখিনি কাৰ্বন নিগেটিভত মানে গ্ৰিগনাৰ্ড ৰিয়েজেন্টৰ লগত কাৰ্বন আৰু ধাতুটোৱে বন বনাইছিল যে আৰু ওলাই গুচি গ'ল MgBr তাতে
আমাৰ mg প্লাছ আছিল আৰু od মাইনাছটো তাতে প্লাছে মাইনাছক ল'লে গতিকে এইটো পালো আৰু এইটো পালো তাতে od পাইছিলো তাতে oh পাইছিলো ঠিক আছে গতিকে এইটো আমি গম পালো যে r2 কি হ'ব r2 হৈছিল আইসোপ্ৰপাইল ব্ৰোমাইড বা 2-ব্ৰোমো-প্ৰপেন এতিয়া আমি তলৰটোত আহিছো এইটো আমাৰ উৰ্জ ৰিয়েকচনৰ দৰে আমাৰ এইটো দিয়া আছে আৰু এইফালে বেলেগ গতিকে আমি কি বনাব লাগিব উৰ্জ ৰিয়েকচনে আমাক দিছিল এলকেন দিছিল গতিকে উৰ্জ ৰিয়েকচনত তোমালোকে চাবা দুটা এলকিল গ্ৰুপ লগ লাগিছিল গতিকে দুটা এলকিল গ্ৰুপ লগ লাগলি তোমাৰ দুটা CH3 যদি লগ লাগিলহেতেন ইথেন হলা হয় বা ইথেন পালো হেতেন এতিয়া আমি কেনেকুৱাকে লম চাইলে হল এতিয়া এনেকুৱাকে ললে হল 3 ডিগ্ৰী এলকিল হেলাইড লৈছো কাৰণ ইয়াতে হেলোজেনডাল বন্ডাল ভাঙি যাব কাৰ্বন হেলোজেন বন্ডাল ভাঙি যাব সোডিয়াম ক্লোৰাইড বা X টো লিখিছো যে 2NaX গতিকে X টো ওলাই গল আৰু এই এলকিল গ্ৰুপ ডাবল হল গতিকে এইটোত আমাৰ উৰ্জ ৰিয়েকচনত ডাবল হয় গতিকে এডাল বন্ড ভাঙি হিহতে আকৌ লগ লাগে গতিকে এইটো এনেকুৱাকে লগ লাগিব এইটো ডাবল লগ লাগিলে এইফালে দি এটা টাৰচিয়াৰি বিউটাইল আৰু এইফালে দিও টাৰচিয়াৰি বিউটাইল লগ লাগিলে ঠিক দেখাত এনেকুৱা হ'ব আৰু এইটো এটা এলকেন হ'ব নাম কি হ'ব সকলোৱে জানে IUPAC নামটো আৰু এতিয়া এইফালে গুছি আহিছো মানে গ্ৰিগনাড ৰিয়েজেন বনাব পাৰিম তেতিয়া দুইটো নালাগে আৰু আগত দেখি যেটো দুই আছে আগৰটোৰ কাৰণে আছিল উৰ্জৰ কাৰণে গতিকে কি পালো এইটো আইসো নাছিল এইটো আমাৰ আছিল টাৰচিয়াৰি বিউটাইল হেলাইড আমাৰ তিনিটা গ্ৰুপ আছিল গতিকে ইয়াতে ধুনিয়াকে অলপ সৰুকে লিখিছো যদিও এইটো আমি পালো টাৰচিয়াৰি বিউটাইল মেগনেছিয়াম হেলাইড গ্ৰিগনাড ৰিয়েজেন্টটো পালো আৰু এতিয়া আমি গ্ৰিগনাড ৰিয়েজেন্টটো পোৱাৰ পিছত যাক আমি জল বিশ্লেষণ বা হাইড্ৰোলাইসিস কৰিম তাৰ পিছত কাৰ্বনটো নিগেটিভ হয় কাৰণ কাৰ্বন ইলেক্ট্ৰোনেগেটিভ দেন মেগনেছিয়াম মেটেল গতিকে কাৰ্বন নিগেটিভে আমাৰ H+ ললে এলকেন পাম আৰু ইয়াতে এলকেনটো পালে ইয়াতে এটা H সোমাই গল গতিকে এইটো আমি পালো এটা এলকেন 2-মিথাইল প্ৰপেন অলপ সৰু হৈছে যদিও চকুটো ডাঙৰকৈ মেলি চাব পাৰিবা MgX আৰু OH- আহিব ইয়াতে কাৰণ Mg + OH- এইডাল নতুনকৈ ভাঙি এইটো প্ৰডাক্ট পাবা আৰু ইয়াৰ পিছৰ লাষ্ট ক্লাছটো অতি সোনকালে পাবা পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া